এই গাইজ বলক আজি অকণমান মানে কুকুৰমাৰাৰ পৰা ফুৰি আহোঁ আৰু আহোঁতে জুবিন দাক দেখিলোঁ বহুত ভাল লাগে জুবিন দাক দেখিলে আৰু এনেদৰে আমি ৰাইড কৰি এতিয়া যাই আছোঁ বেটাৰী গাড়ী আৰু আমাৰ গাইজ এই ট্ৰেইন ৰাস্তাটো মানে ইমানেই বেয়া ন তো চব জেগাতে বহুত ভাল ৰয় আৰু পানী আহি কেনে বাছত বহি ল'লোঁ তো এতিয়া মই যাব ওলাইছোঁ ভোকৰ পৰা ছয়গাঁৱলৈ যোৱা ৰাস্তাটো মানে ইমানেই বেয়া হৈছে ন গাইজ তো কনষ্ট্ৰাকশ্যনৰ কাম কৰি আছে এতিয়া আৰু এয়া গোবৰ্ধন মন্দিৰৰ এয়া পূজা আৰু এতিয়া ছয়গাঁৱৰ মানে বহুত জাম হৈছে লাহে লাহে গাড়ী যাই আছে আৰু এতিয়া আহি পাই গ'লোঁ আমি কুকুৰমাৰা তো আহিম এতিয়া আমি পূজা চাবলৈ তো এতিয়া ঘৰৰ পৰা আহোঁ মানে জেঠীমাহঁতৰ ঘৰৰ পৰা তো জুবিন দাৰ চাই আছে তো আহি গ'লোঁ এতিয়া পূজা চাবলৈ আকৌ তো ইয়াতে চোৱা হৈছে প্ৰতিমাখন মানে মা দুৰ্গাক আৰু ইয়াৰ জুবিন দাক ইয়াতে শ্ৰদ্ধাঞ্জলি জনাই আছে বহুত ভাল লাগিছে আৰু ইয়াৰ মাহী ছোৱালীজনীৰ লগত আহি গ'লোঁ এতিয়া আৰু ইয়াৰ কিবা কিবি মানে হেৰি কৰি আছে আৰাধনা কি বুলি কয় যে তো এতিয়া চাওমিন খাওঁ আৰু এতিয়া যাওঁ মাক চাই কিনে এবাৰ আৰু নেক্সট ডে আৰু এতিয়া মানে আজি ভিডিঅ'টো একেবাৰে কৰি দিছোঁ কাৰণটো আজি যাইছোঁ চণ্ডীগড়লৈ তো চণ্ডীগড় যোৱাৰ কাৰণটো এটাই আজি মহানৱমী গ'লে হেঙাৰ ভঙা বুলি কয় হেঙাৰ ভঙা চাবলৈ যাইছোঁ মানে বাঁহ ভাঙি এডাল কিবা দেখাইছোঁ আপোনালোকক চাই থাকক আৰু এতিয়া ফাইনেলি আহি পালোঁ চণ্ডীগড় গেট আৰু এয়া এনেদৰে বহুত মানুহৰ মাজে মাজে যাই আছোঁ আৰু এইজন কুকুৰমাৰাৰ পৰা মোৰ লগত আহিছে এজন আৰু এয়া মেইন গেটটো হৈছে মন্দিৰৰ এতিয়া সোমাই যাম মানে কিবা এনেকৈ চাই থাকক আৰু বেছি মানুহজনে চাইছে ফটকাবোৰ লৈ গৈ আছে তো এতিয়া চাউল লৈ আছে কৰি আছে তো গাইছ কিবা লৈ আহিছে যিখিনি আকৌ নাজানো এইবোৰ বিষয়ে ফাৰ্ষ্ট টাইম চাবলৈ আহিছোঁ নিয়ম বহুত থাকে না গাইছ পূজাখন চাব লাগিলে মা দুৰ্গা পূজা বহুত নাজানে আজি নৱমীৰ দিনাই চেম্পানন্দৰ চিঠাত ধৰা পৰিছে ভাল লাগিছে কিন্তু জুবিনদাৰ দুখটো হৃদয়ত থাকিবই থাকিবলৈ নাযায় এতিয়া কিবা দৌলা দলি কৰি আছে এইটো কিবা বোলে নিয়ম হয় এটা মোকো বেলেগে কৈছে কি বা হয় নিয়ম নাজানো আৰু ইহঁতে মানে হেঙাৰডাল ভাঙিব মানে এডাল বাঁহ যে পিতে সেই বাঁহডাল ভাঙিব লাগিব ইহঁতে কুকুৰমাৰা ছয়গাঁও আছে সেইটো ডেন্সিং চলি আছে চাই থাকক আৰু এইডাল ভাঙাডাল সেইডালে ভাঙিব মানে এতিয়া ওলাই আছে তো ভাঙিব লাগিব তো গাইছ মানে যোনডাল হেঙাৰডাল ভাঙা মানে এইডাল ভাঙি আছে এতিয়া মানে ওলাই লৈ আহিলে আৰু গাইছ মোৰ মাইক্ৰফোনৰ কাম দিয়া নাছিল মানে একদম বেকাৰ কোৱালিটি হৈ গৈছিল ইমান ভিৰৰ মাজত তো এতিয়া ভইচ অভাৰে কৰি আছোঁ উপায় নাই তো গাইছ এতিয়া চাবলৈ আহি গ'লোঁ আৰু এতিয়া আৰম্ভ হৈ গৈছে মানে খেলাখন হেঙাৰ ভঙা আৰু এয়া এনেদৰে বহুত যুঁজি আছে গাইছ ভাঙিব পৰা নাই তো চাই থাককচোন গাইছ ইমান মানে যুঁজিছে আৰু এই ওপৰত চাওকচোন চাওক গাইছ ওপৰত মানে টিঙৰ ওপৰত উঠি মানুহে চাই আছে ইমান মানে ভিৰ হৈছে ময়োতো গাইছ ওলমিহে আছোঁ তাতে মানুহৰ মাজত মানে ভিৰ মানুহৰ হেঁচাতে মই ওলমি আছোঁ তো ভাল লাগে এইবোৰ বস্তু চাই এইবোৰ ভগৱানৰ লগত জড়িত বস্তু চাই কিনে বহুত ভাল লাগে গাইছ কিবা এটা বহুত ভাইব পোৱা যায় মানে এনেকুৱা আৰু এয়া শ্বৰ্টটো দি দিছোঁ আৰু এইজনে মোৰ লগত আছিল ল'ৰাজন আৰু এতিয়া আমি চাই আছোঁ এনে ওপৰতে মানে মোবাইলৰ কেমেৰা অন কৰি কেনে চাই আছোঁ দেখাটো নাপায়
তো গাইছ এতিয়া ভাঙিব লৈছে আৰু অলপমান এইবাৰ মানে কি কম চাই থাকক। আৰু গাইছ বহুত টাইম যুঁজাৰ মূৰত এনেদৰে ভাঙিব পৰাই নাই এতিয়াও আৰু চাই থাককচোন তাই আৰু বহুতে মানে ভিডিঅ' কৰি আছে। মানে বহুত চেষ্টা কৰি আছে, পাৰা নাই ভাঙিবলৈ। গাইছ এই খেলাখন মানে চাবলৈ বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে। বহুত দূৰ দূৰৰ পৰা মানুহ আহে ক'ৰবাৰ মানে আহে আৰু বহুত মানে এই খেলাখন নোহোৱা নৱমীৰ বহুত ডাঙৰকৈ পতা হয়। এয়া চন্দিকা ছয়গাঁও চন্দিকা মন্দিৰত আৰু ইয়াতে বহুত কিবা কিবি বহুত নিয়ম থাকে আৰু ইয়াতে পূজা কৰা হয় মানে দুৰ্গা পূজা। ইয়াতো বহুত ডাঙৰকৈ পূজা কৰা হয় আৰু ফাইনেলি ভঙা হৈ গ'ল। তাৰে বোলে বাঁহ আনিব লাগে, এয়া তোৰ বাঁহ লৈ আহিছোঁ কিন্তু মই কিবা কৰিব লাগে একো নাজানো। তো এতিয়া লৈ আহিছোঁ আৰু এতিয়া ভিৰৰ মাজতে যাব চেষ্টা কৰি আছোঁ। অকমান মন্দিৰ কেইটা দেখাই দিওঁ বোলো। তো গাইছ মানে মানুহৰ মাজতে আহি আছোঁ লাহে লাহে। তো এতিয়া এয়া বহুত ভিৰৰ মাজত মন্দিৰ দেখাবলৈ আহি গৈছোঁ আপোনালোকক। মানে ইয়াতে মানে এইটো গণেশ মন্দিৰ আৰু ইপিনে এনেকৈ কাৰ্যালয় কিবা কিবি আছে কাৰ্যালয় আৰু ইপিনে আৰু এইটো ইপিনে মানে এতিয়া পাৰ্বতীয়ে মন্দিৰ আৰু ইপিনে আছে দুৰ্গা মাৰ মন্দিৰ আৰু মহাদেৱ বাবাই আছে। দুৰ্গা মা কিন্তু শুনিব নোৱাৰিম ইমানেই ভিৰ নহয় গাইছ। ওলাই আহিলোঁ আৰু এতিয়া আমি ঘৰলৈ যাম একেবাৰে মানে আমি ঘৰলৈ যোৱাৰ পিছত গাড়ী পোৱাহে অলপ চেলেঞ্জিং হৈছে। কি কৰিম গাড়ী পাম চাওঁ নহ'লে একেবাৰে ঘূৰি যাব লাগিব। তো গাড়ী পোৱা নাছিলোঁ বহুত দেৰি তাৰপিছত এনেদৰে এখন পালোঁ আধা বুলি অহাৰ পিছত। তো এতিয়া ঘৰলৈ যাই আছোঁ মানে তো কুকুৰমাৰা আহি পাই কিনে এনেদৰে এটা আইচক্ৰীম খালোঁ আৰু পূজা অকণমান চালোঁ আৰু আমাৰ মানে মহাদশমীৰ পাৰ্ট 2 আহি আছে, আপোনালোকে চাই ল'ব আৰু ভাল লাগিলে লাইক চেক কৰি দিব গাইছ।